ওদালগুৰি জিলাৰ মাজবটৰ শ্বিলংখুটি গাঁৱত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ উদ্ঘাটন সমাৰোহৰ সফল সমাপ্তি। মাজবট ৰাজচক্ৰ এলেকাৰ শ্বিলংখুটি গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে নতুনকৈ নিৰ্মাণ কৰা শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰ উদ্ঘাটন সমাৰোহ কাৰ্যসূচীৰ 21 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সমাৰোহৰ 25 নৱেম্বৰত সফল সমাপ্তি ঘটিছে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা 8 বজাত শোভাযাত্ৰা, 10 বজাত দেৱতা স্থাপন, 12 বজাত আৰতি আৰু পুষ্পাঞ্জলি অৰ্পণ, দিনৰ 1 বজাত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ মূল দুৱাৰ উদ্ঘাটন কৰে ধৰ্মীয় পণ্ডিত তথা বিশিষ্ট সমাজকৰ্মী খেমৰাজ উপাধ্যায়। লক্ষ্মীনাৰায়ণ মন্দিৰ উদ্ঘাটন সমাৰোহত মাজবট অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে আহি পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা গ'ল। উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ MCLA শ্যাম চন্দী, সমাজসেৱক ৰাজু ঢাকালৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল বুলি মন্দিৰ উদ্ঘাটন সমাৰোহ আয়োজক সমিতিৰ সম্পাদক ৰমেশ উপাধ্যায়ে সাংবাদিকক জানিবলৈ দিছে। উক্ত কাৰ্যসূচী সুচাৰুৰূপে তদাৰক কৰে সমাৰোহ সমিতিৰ সভাপতি হৰি খানাল, কাৰ্যকৰী সভাপতি দিল্লীৰাম কাৰ্কি আদিয়ে। নমস্কাৰ। আজিৰ এই মাংগলিক অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে মই সাংবাদিক বন্ধুসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানৰ আপোনাৰ মাধ্যমেদি যিমান ৰাইজে ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠান উপভোগ কৰি আছে তেওঁলোককো আমাৰ তৰফৰ পৰা লক্ষ্মীনাৰায়ণ মন্দিৰ নিৰ্মাণ কমিটি তথা শ্বিলংখুটি গোৰ্খা কোদাৰ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চাওক, এইটো আমি মন্দিৰ কেৱল মাত্ৰ পূজাথলী হিচাপে ৰৈ নাথাকিব, ইয়াৰ বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিব। বিশেষকৈ আমাৰ যি সৰ্বসাধাৰণ ৰাইজে বিভিন্ন অনুষ্ঠান কৰিবলৈ আমাৰ বৰ্তমান এটা সুযোগ বা তেওঁলোকৰ নিৰ্দিষ্ট ঠাইৰ অভাৱ অভিযোগ হৈ আছে। তাৰ কাৰণে আমি গোৰ্খা কোদাৰ কমিটিয়ে এটা নিৰন্তৰ প্ৰয়াস আগবঢ়াই আছোঁ যাতে যিকোনো তেওঁলোকৰ মাংগলিক কাম, বিবাহ, অন্নপ্ৰসন্ন তথা আদি বহুতো যিকোনো যজ্ঞ আদি যিকোনো মাংগলিক কাম তেওঁলোকে ইয়াত সম্পন্ন কৰিব পাৰিব। আৰু এই আন্তঃগাঁথনি আমি নিষ্ঠাবান লাগি আছোঁ আৰু অতি কম সময়ৰ ভিতৰত এই সম্পূৰ্ণ ব্যৱস্থা আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিম। এতিয়াও আমাৰ এক প্ৰকাৰ ব্যৱস্থা আমি ৰাখিছোঁ আৰু আজিৰ এই পবিত্ৰ দিনত আমাৰ আপোনালোকৰ মাধ্যমেদি সংবাদ মাধ্যমেদি সকলো ধৰ্মপ্ৰাণ ৰাইজ, সনাতনী ধৰ্মপ্ৰাণ ৰাইজ, ভক্তগণ ৰাইজলৈ আমি এই মাংগলিক অনুষ্ঠানৰ লগতে আমাৰ এই লক্ষ্মীনাৰায়ণ মন্দিৰৰ তেওঁলোকৰ কৃপা তথা আশীৰ্বাদ ল'বলৈ আমি কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণো জনাইছোঁ। আমি পোনপ্ৰথমে মই আজি মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে আমি যিটো মন্দিৰ নিৰ্মাণৰ আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল সেই বিষয়ে অলপ কিছু ক'ব বিচাৰিছোঁ। বিগত 2022 চনৰ আমাৰ এই যিহেতু মন্দিৰ নিৰ্মাণৰ আমি আলোচনা বা বিভিন্ন আমাৰ সমাজৰ ব্যক্তিসকলৰ মাজত আলোচনা মৰ্মে আমি ইয়াতে লক্ষ্মীনাৰায়ণ মন্দিৰ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছিলোঁ। 2022 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মন্দিৰৰ শিলান্যাস কৰা হৈছিল। তেতিয়াৰ পৰা আজিলৈকে অহৰহ প্ৰচেষ্টাৰে সমাজৰ বিভিন্ন ব্যক্তিৰ, বিভিন্ন বৰ্গৰ ব্যক্তিসকলৰ অহৰ্নিশ প্ৰচেষ্টাত আজি মন্দিৰ আমি এই অৱস্থাত পাইছোঁ। আৰু গৈ শেষত এই মাহৰে 21 তাৰিখৰ পৰা আজি 2025 তাৰিখলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা এবং মন্দিৰ উদ্ঘাটন সমাৰোহ আয়োজন কৰিছোঁ। তাৰে আজি অন্তিম দিন 25 তাৰিখ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা ও মন্দিৰ উদ্ঘাটন সমাৰোহ আজিৰ মুখ্য কাৰ্যসূচী। গতিকে আমি ইয়াতে অতি সুখী হৈছোঁ যে বিশাল জনসমাগম আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বহু দূৰ দূৰণিৰ পৰা শ্ৰদ্ধালু ভক্তগণ আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ এই বিশাল সমাগম দেখা পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু অতি অভিভূত হৈছোঁ। কাৰণ আমি আশা কৰা ধৰণে আমি যিমান আশা কৰিছিলোঁ এই আয়োজন আমি সফল কৰাৰ, আমি আশা কৰাতকৈ বহুত বেছি পৰিমাণে আমাৰ ইয়াতে শ্ৰদ্ধালুসকল, ভক্তসকল উপস্থিত হৈছে। গতিকে ইমানখিনি কাৰ্যসূচী আমি কৰিবলৈ পাই ৰাইজৰ কাৰণে আজিৰ পৰা মন্দিৰ অৰ্পণ কৰা হ'ব, ৰাইজৰ সুবিধাৰ কাৰণে ৰাইজৰ বাবে মুকলি কৰা হ'ব, ইতিমধ্যে হৈছে বুলি আমি ক'ব পাৰিম। বা এইখিনিয়ে কৈছোঁ। হয়, চাওক, ইয়াতে আমাৰ যদিও এই মন্দিৰটো আমাৰ গোৰ্খা সমাজ সুধাৰ সমিতি শ্বিলংখুটিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে, তথাপিও এই মন্দিৰটো অকল গোৰ্খাসকলৰ বাবে নহয়,
এই মন্দিৰটো আমাৰ সমাজৰ অথবা দূৰ দূৰণিৰ পৰা যিসকল শ্ৰদ্ধালু আহিব তেখেতসকলৰ বাবে এই মন্দিৰটো এই ক্ষেত্ৰ পুণ্যভূমি হৈ পৰিব আৰু ইয়াত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰণৰ মানুহৰ কাৰণে এই মন্দিৰটো মুকলি হ'ব তেখেতসকলে নিজৰ নিজৰ শ্ৰদ্ধা অনুযায়ী ইয়াতে আহি নিজৰ আৰাধনা ভজন কীৰ্তন ইত্যাদি কৰিব পাৰিব সব এই মন্দিৰটো যিহেতু ইয়াতে পুণ্যভূমি হৈ পৰিছে এক প্ৰকাৰৰ মহামিলনৰ তীৰ্থ হৈ পৰিছে গতিকে আপোনাৰ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি যিসকলে এই প্ৰচাৰ পাইছে এই বাতৰি পাইছে তেখেতসকললৈ মোৰ আহ্বান থাকিব তেখেতসকলে যাতে আহি এবাৰ হ'লেও এই মন্দিৰটোত আহি তেখেতসকলে দৰ্শন কৰক এই পুণ্যভূমিলৈ আহি নিজৰ পদধূলি দিয়ক আৰু মা ভগৱতী লক্ষ্মীনাৰায়ণ ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰক মাজবাটৰ পৰা অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ